প্ৰবীণ অভিনেত্ৰী ৰীনা গুপ্তাৰ হাস্যৰসিক কথা আৰু বুদ্ধিমত্তাৰ প্ৰমাণ পালে দৰ্শকে। অভিনেত্ৰীগৰাকীয়ে দ্য কপিল শৰ্মা শ্ব'ত কেইবাটাও ধেমেলীয়া ধৰণেৰে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সত্যতা প্ৰকাশ কৰে। সেই সময়ত তেওঁৰ হলিউডত খোজ দিয়াৰ এটা পুৰণি উৰাবাতৰি ওলাইছিল। কপিল শৰ্মাই নীনা গুপ্তাক সুধিছিল, এটা সময়ত উৰাবাতৰি ওলাইছিল যে নীনা গুপ্তাই পামেলা এণ্ডাৰছনৰ সৈতে জনপ্ৰিয় আমেৰিকান টেলিভিছন ধাৰাবাহিক বেৱাছত অভিনয় কৰিবলৈ ওলাইছে। এই উৰাবাতৰিৰ কথা শুনি নীনাই হাঁহি বাগৰি পৰিল। কোনো সংকোচ নোহোৱাকৈ তেওঁ কপিলক পোনপটীয়াকৈ উত্তৰ দিলে, হেৰা, মোৰ ইমান ডাঙৰ স্তন নাই, ইমান ডাঙৰ স্তন ক'ৰ পৰা পাম। নীনাৰ এই অকপট আৰু হাস্যৰসিক মন্তব্যই নিমিষতে ষ্টুডিঅ'ত হাঁহিৰ খোৰাক যোগাইছিল। পামেলা এণ্ডাৰছনৰ শাৰীৰিক ৰূপ আৰু বিশেষকৈ বেৱাছত অভিনয়ৰ বাবে সমগ্ৰ বিশ্বতে আলোচনা হৈছিল। সেই চৰিত্ৰটোৰ সৈতে নিজকে তুলনা কৰি নীনাই কৰা এই বল্ড মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। অভিনেত্ৰীগৰাকীয়ে স্বাভাৱিক পদ্ধতিৰে দেখুৱাইছিল যে উৰাবাতৰি কিমান ভিত্তিহীন হ'ব পাৰে। অনুৰাগীসকলে কয় যে বয়সৰ লগে লগে নীনাৰ আত্মবিশ্বাস আৰু হাস্যৰস যেন এতিয়া বাঢ়ি আহিছে। কিন্তু এইটো প্ৰথম নহয়। নীনাই ইয়াৰ পূৰ্বেও নিজৰ শাৰীৰিক আকৃতি আৰু বিশেষকৈ স্তনৰ ওপৰত মন্তব্য কৰিছে। খলনায়ক ছবিৰ চলিকে পিছে কিয়া হে গীতটোত শ্বুটিঙৰ সময়ত পৰিচালক সুভাষ ঘায়ে কেনেদৰে নিজৰ স্তনক লৈ ঠাট্টা কৰিছিল সেই বিষয়ে নীনাই নিজৰ আত্মজীৱনীত লিখিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।